ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো লেটাৰ ৰাইটিঙৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহে, বছৰেকা পৰীক্ষাই হওক, আৰু লগতে ইয়াত মেট্ৰিকতো লেটাৰ ৰাইটিং এখন আহে ছাত্ৰ ছাত্ৰীসকল, আৰু সেইবাবে কমন কেইখনমান ৰচনা মানে লেটাৰ থাকে যিকেইখন প্ৰত্যেক বছৰে মানে ৰিপিট কৰা হয়। গতিকে তেনেকুৱা তেনেকুৱা লেটাৰ এখন যদি তোমালোকে চোৱা, তেতিয়াহ'লে বাকী যিয়ে লেটাৰ নহওক কিয় তোমালোকে কৰিব পাৰিবা। গতিকে এইকেইখন বাৰু যিকেইখন মই আলোচনা কৰিম, এই তিনিখন লেটাৰটোত কমন হিচাপে পৰে। আৰু যদি এই তিনিখনৰ বাহিৰে বেলেগো আহে, তেতিয়াও তোমালোকে ধুনীয়াকে লিখিব পাৰিবা এই লেটাৰ কেইখন চোৱাৰ পিছত। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে তোমালোকক জনাই থওঁ, আমাৰ অনলাইন মাধ্যমত এটা কোৰ্চ লৈ অহা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া আৰু কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। কোনেও যাতে বেয়া নোপোৱা এডটো দিয়াৰ কাৰণে, যিহেতু ষ্টুডেণ্ট আমি পেমেন্টটো একেবাৰে কম কৰা হৈছে 99 টকাত। গতিকে 2 এজন ষ্টুডেণ্টৰ কাৰণে আমি এডটো দিবই লাগিব। বা যিসকল ছাত্ৰ ছাত্ৰীয়ে গম পোৱা নাই, তেওঁলোকে গম পাবই লাগিব। ছাত্ৰ ছাত্ৰীসকল, মাত্ৰ 99 টকাত মান্থলি পঢ়োৱা হ'ব মেথ, চাইন্স, ছচিয়েল চাইন্স আৰু ইংলিছ। য'ত তোমালোকে লাইভ ক্লাছত সুধিব পাৰিবা, নোটছ বিলাকো তোমালোকে এই অনলাইন মাধ্যমৰ হোৱাটছএপ গ্ৰুপৰ জৰিয়তে পাবা। গতিকে এডমিশ্যন হৈ আছে, তোমালোক কোনোবাই যে ল'ব বিচাৰে ল'ব পাৰে। গতিকে যিটো হোৱাটছএপ নাম্বাৰ আছে, হোৱাটছএপ নাম্বাৰটো SMS কৰি তোমালোকে অতি শীঘ্ৰে এডমিশ্যনটো লৈ লোৱা। এতিয়া কথাটো হৈছে, এতিয়া আমি যিখন লেটাৰ ৰাইটিং এইখনো আহিছো, হোৱাটছএপ নাম্বাৰটো SMS কৰিবা, ঠিক আছে? তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম SMS কৰিবা। কোনোবাই যদি ফোন কৰিব বিচাৰে গাৰ্জেনে, তেতিয়াহ'লে ফোনটো আমি কথা পাতিবলৈ সাজু হৈ আছো। গতিকে তোমালোকে ফোনৰ জৰিয়তেও কথা পাতিব পাৰিবা। এতিয়া কথাটো হৈছে, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল নিউজ পেপাৰ এবাউট প'ৰ ৰুট কণ্ডিশ্যন অফ ইয়ৰ লোকেলিটি। আৰু এই PDFটো তোমালোকে হোৱাটছএপত পাই যাবা গ্ৰুপত। তোমালোকৰ ৰাস্তাটো যিটো প'ৰ ৰুট কণ্ডিশ্যন মানে ৰাস্তাটো অৱস্থা একেবাৰে শোচনীয় হোৱাৰ বাবে বাতৰি কাকতলৈ, লোকেল বাতৰি কাকত এখনলৈকে কি কৰিব দিছে, এখন লেটাৰ লিখিব দিছে। গতিকে প্ৰথমতে আমি এনেকৈ লিখিম, টু দা এডিটৰ, দা আছাম ট্ৰিবিউন, গুৱাহাটী, ডেটটো দিয়া আছে। ঠিক আছে, তোমালোকে ডেটটো দিলে হ'ল, পৰীক্ষাৰ ডেটটো দিলে হ'ব। আৰু ছাবজেক্টটো তোমালোকৰ ইয়াত দিয়ে আছে, গতিকে তাৰ ছাবজেক্ট তোমালোকে চাই লিখিব পাৰিবা কুৱেশ্যনৰ পৰা। গতিকে ছাবজেক্ট হৈছে প'ৰ ৰুট কণ্ডিশ্যন অফ ইয়ৰ লোকেলিটি। বহু ছাত্ৰ ছাত্ৰীয়ে কি হয়, ইংলিছটো অলপ বুজি পোৱাত প্ৰব্লেম হয়, মুখস্থ কৰে। গতিকে মুখস্থ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে এইখন বহুতে সুবিধা হ'ব, কাৰণ তোমালোক এখন অলপ ভালকে চালে বাকীকেইখনো পাৰিবা। প্ৰথম লিখা ছাৰ মেডাম। থ্ৰ' an article in your newspaper. I would like to shed some light and bring awareness to the issue of poor road condition in our area. ঠিক আছে, গতিকে যি দিয়ে বাকীখিনি একে থাকিব, জাষ্ট আমি এই ইছ্যুটো তোমালোকে চেঞ্জ কৰি দিলে হ'ল। পিছত বা ইৰেগুলাৰ পাৱাৰ চাপ্লাই হওক, গতিকে বাকীখিনি একে থাকিব যিসকল ছাত্ৰই মুখস্থ কৰে। গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে এইখিনি জাষ্ট চেঞ্জ কৰি দিলে হ'ল, বাকী একে থাকিব প্ৰথমৰ পৰা। ঠিক আছে, মই বাকীকেইখন চালেও বুজাই দিম। ইন আৱাৰ লোকেলিটি দেয়াৰ আৰ মেনি পথহোলছ অন দ্য ৰুট, পিপুল কেন নট ড্ৰাইভ দেয়াৰ ভেহিকুল স্মুথলি, হুইচ causes several accidents during rainy season. The situation has got worse. একেবাৰে সহজ ৱৰ্ড দিয়া গৈছে, গতিকে নিশ্চয় তোমালোকে পাৰিবা। The column of your newspaper will help this issue reach the concerned authorities so that there is some relief in our lives. গতিকে এই লাইনটো তোমালোকে যিসকলে জানে তেওঁলোকে টেনচনে নাই, যিসকলে মুখস্থ কৰে বা অৰ্থবিলাক ভালদৰে বুজি নাপায়, তোমালোকে এইখিনি ডাইৰেক্ট মুখস্থ কৰিলে যিকোনো আহিলে তোমালোকে এইখিনিতে তোমালোকে লিখিব পাৰিবা। জাষ্ট মাজৰ খিনিহে অলপ চেঞ্জ কৰিব লাগে, সেইখিনি তোমালোকে একেবাৰে সহজ, বাকীখন চালে গম পাবা। নেক্সট হ'ল ইয়াৰ ফেথফুলি, তোমাৰ নাম আৰু এড্ৰেছটো দিলে হ'ল। গতিকে কিছুমান নাম আৰু এড্ৰেছ দিব নিদিয়ে, গতিকে তোমালোকে নিদিলেও হ'ব, নামটো X বুলি দিবা, এড্ৰেছ XYZ তেনেকুৱাকে দি দিলে হ'ল। নেক্সট আৰু এখন আমি ল'ম, তেতিয়াহ'লে তোমালোকে গম পাবা, বেছি ভালদৰে বুজি পাবা। ঠিক আছে, এনে চাবা, আৰু মই এখন লৈছো, তেতিয়াহ'লে তোমালোকে বুজি পাবা। এইখন ৰচনা কিহৰ ওপৰত আছিল, মানে লেটাৰখন কিহৰ ওপৰত আছিল চোৱা। এইখন মেট্ৰিকতো আহি গৈছে দেই, 2বাৰকৈ আহি গৈছে মেট্ৰিকত। কি হৈছে, ড্ৰাফ্ট এ লেটাৰ টু দ্য এডিটৰ লোকেল ডেইলি এবাউট দ্য ফ্ৰিকুৱেণ্ট পাৱাৰ কাট বা লোড শ্বেডিং ইন ইয়ৰ লোকেলিটি। টু দ্য এডিটৰ, দ্য আছাম ট্ৰিবিউন, গুৱাহাটী, ডেটটো দিয়া আছে। ছাবজেক্ট হৈছে
frequent load shedding, power cut in our locality. তাৰপিছত তোমালোকে লিখিবা ছাৰ মেডাম। বাকীখিনি একে ছাবজেক্টটো তোমালোকে ইয়াত চাই লিখিব পাৰিবা। ইয়াত চোৱা ধুনীয়াকে দিয়া আছে, চোৱা ফ্ৰিকুৱেণ্ট পাৱাৰ কাট বা লোড শ্বেডিং ইন ইয়ৰ লোকেলিটি, গতিকে তাৰ পৰা চাই তোমালোকে লিখিব পাৰিবা। বাকী একেদৰে তোমালোকে এইমাত্ৰ পোৱাৰ দৰে সেইখনৰ নিচিনা থ্ৰু এন আৰ্টিকল ইন ইয়ৰ নিউজ পেপাৰ। আই উড লাইক টু ছেট চাম লাইট এণ্ড ব্ৰিং এৱাৰনেছ টু দ্য ইছ্যু অফ, এইখিনি তোমালোকে চেঞ্জ কৰি দিলে হ'ল। যদি প'ৰ কণ্ডিশ্যন অফ ৰুট কণ্ডিশ্যন থাকে তেতিয়াহ'লে প'ৰ ৰুট কণ্ডিশ্যন দিবা। যিটো লোড শ্বেডিং আছে গতিকে লোড শ্বেডিং ইয়াত দিলে হ'ল। যি ছাবজেক্টটো যি দিয়ে তোমালোকে ইয়াত সেইখিনি দিলে হ'ল। বাকীখিনি জাষ্ট এইখিনি তোমালোকে অলপ মিলাই দিব লাগিব, জাষ্ট এইখিনি মিলালে হ'ল। ইয়াত তোমালোকৰ কিহৰ কি প্ৰব্লেম হৈছে যিটো লোড শ্বেডিঙৰ ওপৰত। Since the last few days, there have been a lot of cases of load shedding in our area. It is disrupting the everyday lives of individual. There has been a huge water shortage in our locality because there is any electricity during the daytime. The studies of our children are also disturbed as there is not set pattern of electricity. There is not a time of a day in which they can study properly. We have been contacting the authorities, but there is no satisfactory reply from their side. এইখিনি বহুত দীঘলকে আছে, তোমালোকে অলপ সৰুকে লিখি লও, নাম্বাৰটো পাবা। যদি 5 মাৰ্কছ মান থাকে বাকি দিয়ে একে থাকিলে আগৰ নিচিনা the columns of your newspaper will help this issue reach the concerned authorities so that there is some relief in our lives. বাকি নেম আৰু এড্ৰেছ থাকিব, তোমালোকে এনেকৈ লিখিলে হ'ল। তাৰপিছত আৰু এখন আছে, এইখনো ইম্পৰ্টেণ্ট হয়, যিটো আমাৰ খোৱা পানীৰ ওপৰত থাকে, ইৰেগুলাৰ ৱাটাৰ ছাপ্লাই যিটো আছে। ইয়াত প্ৰশ্নটো আছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ of a local newspaper about irregular water supply of your locality. ইয়াত কি আছে টু দ্য এডিটৰ, বাকি এখিনি একে থাকিল দ্য আছাম ট্ৰিবিউন গুৱাহাটী, ডেটটো থাকিব আৰু দ্য সাবজেক্ট দ্য ইৰেগুলাৰ water supply of our locality. তাৰপিছত ছাৰ মেডাম, বাকিটো একে থাকিল through an article in your newspaper. I would like to shed some light and bring awareness to the issue of irregular water supply of in our area. জাষ্ট আমি ইৰেগুলাৰ এইটোহে চেঞ্জ কৰিছো আমি। বাকি হৈছে ৱাটাৰৰ পৰা কি প্ৰব্লেম হয়। ৱাটাৰ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ৰিচোৰ্চ ফৰ লাইফ। অল ৰেচিডেণ্ট অফ মাই লোকেলিটি আৰ ফেচিং দ্য চিৰিয়াছ প্ৰব্লেম অফ ৱাটাৰ scarcity. Sometimes even we don't get sufficient water to perform our daily activities like drinking water, showering, cooking, etc. The column of your newspaper will help this issue reach the concerned authorities so that there is some relief in our lives. You are faithfully, তোমাৰ নামটো এড্ৰেছটো দিলে হ'ব। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় গম পালা, এইখন যিসকলে নিজে বনাই লিখিব পৰাটো ভালৰে কথা। যিসকলে অলপ যিহেতু এছামিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে ইংলিছটো অলপ টান হয়, সৰুৰ পৰা এছামিছ মিডিয়ামত পঢ়ি থকাৰ কাৰণে তেওঁলোকে বনাব অসুবিধা পায় বা কিছুমান বুজি নাপায়, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ ওপৰত ভিত্তি কৰিও প্ৰস্তুত কৰা হৈছে। গতিকে এখন যদি তোমালোকে ভালদৰে চাব পাৰা তেতিয়া বাকীখিনি তোমালোকে ধুনীয়াকে লিখিব পাৰিবা। জাষ্ট মাজৰখিনি অলপ চেঞ্জ কৰিলে হ'ল। প্ৰব্লেমটো জানাই ৱাটাৰৰ পৰা কি প্ৰব্লেম হয়, ৱাটাৰ মানে যদি কাৰেণ্ট যদি আমি নাপাওঁ কি প্ৰব্লেম হয়, সেইখিনি তোমালোকে অলপমান সহজকে বনাই লিখিলে বাকীখিনি পাৰিয়ে যাব। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা, আৰু মই হোৱাটছএপ গ্ৰুপত এইখিনি দি দিম, আৰু ক্লাছত জইন হৈ লোৱা, ক্লাছ 10ৰ কাৰণে ক্লাছ 9ৰ কাৰণে সোনকালে জইন হৈ লোৱা, তেতিয়া তোমালোকে উপকৃত হ'ব পাৰিবা, নেক্সট পৰীক্ষাবিলাক ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। গতিকে মোৰ বিশ্বাস তোমালোকৰ কিছু হ'লেও উপকৃত হ'লা। এই হেৰিখনৰ কাৰণে, লেটাৰখনৰ কাৰণে গাটো অলপ বেয়া হোৱাৰ কাৰণে মই অলপ তাৰ মাজতে ভালদৰে বুজাব পাৰিছো নে নাজানো। ঠিক আছে, নেক্সট লগ পাম, বাই।